আজি পশ্চিম যোৰহাটৰ ডেৰকুৰিয়া গাঁও নামঘৰত শ্ৰী শ্ৰী মায়ামৰা পুৰণি মাটি মূল সত্ৰ ডেৰকুৰিয়া গাঁৱৰ সমূহ ৰাইজৰ সহযোগত ধৰ্মগৃহৰ ২০তম প্ৰতিষ্ঠা দিৱসটি পালন কৰা হয়। প্ৰতি বছৰে ফাগুন মাহত ধৰ্মগৃহৰ অনুষ্ঠানটি মায়াময়া সমাজে অনুষ্ঠিত কৰি আহিছে। এবছৰ ২০টা বছৰ সম্পূৰ্ণ হৈছে। আজি ভক্তপ্ৰাণ ৰাইজে গায়ন বায়ন মৃদংগেৰে শোভাযাত্ৰা কৰি গুৰুগৃহত উপস্থিত হয়। উন্মোচক হিচাপে উপস্থিত থাকে অসম সত্ৰ মহাসভাৰ কাৰ্যকৰী সভাপতি তথা শ্ৰী শ্ৰী মায়ামৰা পুৰণি মাটি মূল সত্ৰ সত্ৰাধিকাৰ শ্ৰী ভৱানন্দ গোস্বামী বৰবুঢ়া গাঁওবুঢ়া ভকত বৈষ্ণৱসকল উপস্থিত থাকে। ব্যুৰ ৰিপৰ্ট পোহৰ লাইভে। প্ৰথমে মই আজি এই পোহৰ লাইভৰ সকলো কৰ্মকৰ্তালৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি আমাৰ এই মায়ামৰা পুৰণি মাটি মূল সত্ৰখনি ১৬৯৫ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠিত হোৱা এখন ঐতিহাসিক সত্ৰ আৰু এই সত্ৰৰে কাষতে লাগি থকা এই ডেৰকুৰিয়া গাঁওখন সত্ৰ প্ৰতিষ্ঠা কালৰ পৰাই এই সত্ৰৰ লগত জড়িত হৈ আছে আৰু ইয়াত ইতিমধ্যে ১১জনা সত্ৰাধিকাৰ বৈকুণ্ঠী হৈছে। সেই প্ৰথম অৱস্থাৰ পৰাই এই ডেৰকুৰিয়া গাঁওখনে সত্ৰৰ লগত ওতঃপ্ৰোতভাৱে সম্পৰ্ক ৰাখি আহিছে। প্ৰত্যেকটো সত্ৰৰ কৰ্মত তেখেতসকলে আজি সহায় সহযোগিতা আগবঢ়াই আহিছে। আজি এই ডেৰকুৰিয়া গাঁৱৰ যি ভাগ ধৰ্ম ঠাই সেই ভাগ আজি ২০ বছৰ পূৰ্ণ হৈছে আৰু সেই বৰ্ষপূৰ্তি অনুষ্ঠানটো আজি আনুষ্ঠানিকভাৱে পাতিবলৈ আমাকো আমন্ত্ৰণ কৰি আদৰণি কৰি লৈ যাবলৈ আহিছে। আমি সকলোলৈকে আমি শ্ৰদ্ধা ভক্তি আগবঢ়াইছোঁ আৰু আমি অসমবাসীক এই চেনেলৰ যোগেদি আমি ক'ব বিচাৰোঁ এই মায়ামৰা পুৰণি মাটি মূল সত্ৰখনি যদিও ৩২৮ বছৰ সম্পূৰ্ণ হৈছে, ইতিমধ্যে কেইদিনমানৰ আগতে আমাৰ পৰম্পৰা মতে বৰকীৰ্তন ভাগি অনুষ্ঠিত হৈ গৈছে। আৰু এই সত্ৰ আৰম্ভণিৰ পৰাই আমাৰ ভকত বৈষ্ণৱসকলে বহুতো ৰজাঘৰীয়া নিৰ্যাতন সহ্য কৰিবলগীয়া হৈছে। এই ইতিমধ্যে ব্ৰিটিছৰ শাসন শোষণ মানুহৰ আক্ৰমণৰ অতিশয্য আহোম ৰজাৰো কিছুমান অতিশয্য ভকত বৈষ্ণৱ গুৰুসকলে সহ্য কৰি আহিছে। তথাপি ভকতসকলে নিজৰ বদান্যতাৰে নিজৰ সকলো দান অনুদানৰ মাজেদিয়ে সত্ৰৰ বন্তিগছি আজি পৰ্যন্ত জ্বলাই ৰাখিছে। আমি সকলো ভকত বৈষ্ণৱ মংগল কামনা কৰিছোঁ আৰু আজি যি অনুষ্ঠান তেখেতসকলে পাতিব বিচাৰিছে সেয়া অকল সত্ৰৰে বা গাঁৱৰে নহয়, যাতে দেশৰো কিবা কিবি সমস্যা আছে সকলোৰে মংগলৰ বাবে তেখেতসকলে এই ভগৱানৰ নাম কীৰ্তন কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আমি তেখেতসকলক আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সেই অপাহতে আমি আমাৰ এই ধৰণৰ বাৰ্তা খবৰ বাতি লোৱাৰ বাবদ আমি পোহৰ লাভ এইটো আমি বহুত ধন্যবাদ জনাইছোঁ। তেখেতসকলে আগতো আহি আমাৰ প্ৰত্যেকটো অনুষ্ঠানত ভাগ লৈছে, আমাৰ বিষয়ে প্ৰসাৰ প্ৰচাৰত বহুতো অৰিহণা যোগাইছে। আমি সেইকাৰণে এই পোহৰ লাইভৰ কৰ্মকৰ্তাসকলকো আমাৰ সকলো অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কৃষ্ণ। এই অনুষ্ঠানভাগী আমি ২০০৪ চনৰ ৩ মাৰ্চ ১৯ ফাগুনৰ দিনা আমাৰ শ্ৰী শ্ৰী পুৰুষোত্তমা নন্দমূৰ্তি ঈশ্বৰ গুৰুৱে এই অনুষ্ঠানভাগী প্ৰতিষ্ঠা কৰিছিলে। আজি সেই দিনটোৰ পৰা ধৰি প্ৰতি বছৰে আমি ফাগুন মাহত আমাৰ ধৰ্মমেলন এই অনুষ্ঠানভাগীত হয়। আমাৰ ভকত বৈষ্ণৱে সবে মিলি প্ৰতি বছৰে এই অনুষ্ঠানভাগী আমি পালন কৰি আহিছোঁ। আজি এই অনুষ্ঠানভাগীৰ সম্পূৰ্ণ ২০ বছৰ হৈছে। এই ২০তম আমাৰ প্ৰতিষ্ঠা দিৱসৰ দিনা আমাৰ সমূহ ডেৰকুৰিয়া গাঁৱৰ গাঁওবুঢ়া বৰবুঢ়া ভকত বৈষ্ণৱ সবে মিলি আমি গুৰুজনাক গাই বাই আনি আমি এই আকৌ পুনৰ
20তম প্ৰতিষ্ঠা দিৱস পালন কৰিবলৈ আজি আমি ভকত বৈষ্ণৱ ইয়াত উপস্থিত হৈছোহি। এতিয়া আমি সকলোজনে প্ৰথমে আমি ইয়াত সেৱা কৰিম। সেৱা কৰি আমি পদখোজে আমি গুৰুজনাৰ গৃহলৈ যাম। গুৰুজনাৰ গৃহত গৈ আমি গুৰুজনাক গাই বাই মৃদং তালেৰে আমি আদৰণি কৰি আনি আমি যথাসময়ত তেখেতক আনি আমি এই কৰ্মভাগী শুভাৰম্ভণি কৰিম। ইয়াত হয়তো আমি কিছু ভুল ক্ৰুটি হ'লেও আমি সকলো ভকত বৈষ্ণৱক ক্ষমা কৰিবলৈ কৈছোঁ। তেখেতলোকে আমাক ক্ষমা চকুৰে চাব। লগতে আমি পোহৰ অনুষ্ঠানভাগী যি পোহৰ লাইভ হ'লেও আমি সমূহ ভকত বৈষ্ণৱে আশীৰ্বাদ কৰিছোঁ। ভৱিষ্যতেও যাতে এনেধৰণে তেখেতলোকে দীৰ্ঘায়ু কামনা কৰিছোঁ, যাতে তেখেতলোকে আমাক সহায় সহযোগ আৰু দিহা পৰামৰ্শ দি থাকিবলৈ বুলি ভাবি আমি অনুৰোধ কৰিছোঁ। কৃষ্ণ বৈকুণ্ঠৰ ভৱনে দেখিলোঁ নয়নে, দেৱ নাৰায়ণ হৰি, প্ৰভু ৰাতুল চৰণতে সোণৰ নপুৰ বাজে ৰুণ জুনুজু কৰি। জয় জয়তে পোহৰ লাইভ এইটৰ যোগেদি আমি সমূহ অসমবাসী ৰাইজলৈ তথা মায়ামায়া সম্প্ৰদায়ৰ সমূহ ভক্তপ্ৰাণ বৈষ্ণৱলৈ পুৰণি মাটি মূল সত্ৰ ডেৰকুৰীয়া গাঁৱৰ তৰফৰ পৰা আন্তৰিক সেৱা আৰু শ্ৰদ্ধা ভক্তি নিবেদিছোঁ। আমি আজি পোহৰ লাইভ এইটৰ যোগেদি আমাৰ পুৰণি মাটি মায়ামাৰ মূল সত্ৰ ডেৰকুৰীয়া গাঁৱৰ ডেকা খেলৰ ধৰ্মগৃহভাগী 20তম প্ৰতিষ্ঠা দিৱস আমি উদযাপন কৰিবলৈ লৈছোঁ। এই বাৰ্তা আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ যে পুৰণি মাটি মায়ামাৰ সত্ৰ এখন ঐতিহ্যমণ্ডিত 329 বছৰীয়া এখন সত্ৰ। সেই মূল সত্ৰ আমাৰ পৰা অলপ আঁতৰত। আমি সেই মূল সত্ৰৰ পৰা আমাৰ ধৰ্মগৃহভাগ আমি ইয়ালৈ লৈ অনা, আমাৰ এটা শাখা আমি ইয়ালৈ লৈ অনা, ডেৰকুৰীয়া গাঁৱলৈ লৈ অনা আজি 20 বছৰ হৈছে। গতিকে আজি আমি সমূহ ডেৰকুৰীয়া গাঁৱৰ